গোলাঘাট জিলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নামবৰ বনাঞ্চলৰ মাজত এক ভয়াৱহ পথ দুৰ্ঘটনা হৈছে। মই কেমেৰামেন প্ৰশান্তক মই দেখুৱাবলৈ গৈছোঁ যে AA03C আৰু AA03CC 2953 নম্বৰৰ এক প্ৰিয়াংকী ট্ৰেভেলছ নামৰ যিখন যাত্ৰীবাহী বাছ আৰু সেই বাছখনৰ লগত ইতিমধ্যে এখন ট্ৰাক মালবাহী ট্ৰাকে ইতিমধ্যে মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু যাৰ ফলত বাছখনৰ চালক নীল নামেৰে ইতিমধ্যে আমি জানিব পাৰিছোঁ। নীল নামৰ বাছখনৰ যিজন চালক সেই চালকজন বৰ্তমানেও ইতিমধ্যে বাছতেই মৃত অৱস্থাত পৰি আছে আৰু তেওঁ ইতিমধ্যে দুৰ্ঘটনাৰ লগে লগেই ঘটনাস্থলীতে তেওঁ নিহত হৈছে। এই আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ। আৰু কিছু দূৰত যিখন ট্ৰাক আমি দেখুৱাইছোঁ এখন হালধীয়া পালেৰে ইতিমধ্যে ঢাকি ৰখা হৈছে, সেই ট্ৰাকখনৰ লগতে এই মুখামুখি সংঘৰ্ষ হৈছিলে আৰু ট্ৰাকখনৰ নাম্বাৰ হৈছে AS 17C5875 নম্বৰ এই ট্ৰাকখন। এই ট্ৰাকৰ লগত ইতিমধ্যে বাছখনৰ মুখামুখি সংঘৰ্ষ হৈছে। মই দেখুৱাইছোঁ যে বাছ আৰু বাছ যি দুৰ্ঘটনা, এই দুৰ্ঘটনাৰ ভয়াৱহতা আপোনালোকে যদি এবাৰ চায় তেতিয়াহ'লে লক্ষ্য কৰিব যে সন্মুখ ছাইড যি ড্ৰাইভাৰৰ যিটো দিশ আছে এই দিশটো সম্পূৰ্ণৰূপে ভাগি চুচুৰমুৰ হৈ গৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে চালকজন বৰ্তমানেও চালকৰ আসনতে মৃত অৱস্থাত পৰি আছে। আমি ইয়াত যিসকল লোক আছিলে সেইসকল লোকক ইতিমধ্যে ততাতৈয়াকৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কিন্তু এই মুহূৰ্তলৈকে শিশুসহ প্ৰায় 30জনৰো অধিক, শিশু মহিলাসহ 30জনৰো অধিক যাত্ৰী ইতিমধ্যে আহত হৈছে। বৰ্তমান চিকিৎসা তেখেতসকলৰ চলি আছে শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত। আৰু ট্ৰাকখনৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই যি ভয়াৱহ দুৰ্ঘটনা, এই দুৰ্ঘটনাত ইতিমধ্যে এই মুহূৰ্তলৈকে এজন লোকৰ মৃত্যু হৈছে আৰু ইতিমধ্যে সকলোখিনিক বাছৰ যিখিনি যাত্ৰী আছিলে শিশুসহ মহিলাসহ সকলোকে ইতিমধ্যে লৈ যোৱা হৈছে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ। আৰু মই ট্ৰাকখনৰ দৃশ্য আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে ট্ৰাকখনৰ দৃশ্য। আৰু আমি যদি দিশটো আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে বাছখনো ইতিমধ্যে মাজ ৰাস্তাত আছে। এটা টাৰ্ণিং হয় এইটো, এই টাৰ্ণিংটোৰ মাজ ৰাস্তাত আছে আৰু ট্ৰাকখনো আমি দেখিছোঁ যে ট্ৰাকখনো নিজৰ ইফালে যিটো দিশ তেওঁলোকৰ সিফালৰ পৰা সেই দিশত থাকিব লাগে, কিন্তু সেই দিশত ট্ৰাকখন নিজৰ দিশতে আছে। কিন্তু বাছখন হয়তো কিছু তীব্ৰ গতিত হয়তো আহিব পাৰে বাছখন, যিকাৰণে বাছখন ইতিমধ্যে মাজ ৰাস্তাত আমি বৰ্তমান প্ৰত্যক্ষ কৰিছোঁ। গতিকে ভয়াৱহ যি দুৰ্ঘটনা, এই দুৰ্ঘটনাৰ ইতিমধ্যে এই মুহূৰ্তলৈকে আমি আপোনালোকক ক'ব পাৰিম যে এজন লোক বাছখনৰ চালক ইতিমধ্যে নিহত হৈছে। বাকীসকলক ইতিমধ্যে ইয়াৰ পৰা বিভিন্ন বাহনেৰে 108কে ধৰি স্থানীয় যিসকল লোক ইয়ালৈ আহিছিলে সেইসকলৰ বাহনেৰে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু সকলোকে ইতিমধ্যে প্ৰাথমিক চিকিৎসা আগবঢ়োৱা হৈছে। তাত শিশু আছে, মহিলা আছে, প্ৰায় 30জনৰো অধিক ইতিমধ্যে এই আল্ট্ৰা বাছখনত যাত্ৰী আছিলে। ডিমাপুৰৰ পৰা হয়তো এই বাছখন প্ৰিয়াংকী ট্ৰেভেলছ নামৰ এই বাছখন আহি আছিলে গোলাঘাটলৈ আৰু তাৰপিছত নামবৰত এই যিটো দুৰ্ঘটনা সংঘটিত হৈছে। আৰক্ষী আছে, মই কওঁ আপোনাৰ ওচৰতে কিমান মানুহ ইনজিঅ'ৰ হৈছে এতিয়ালৈকে? মই মানুহ আহি নাপালোহি, মই আহি পোৱা নাই। তেখেতসকলক অন্য গাড়ীটো লৈ গুচি গৈছে। এতিয়া মানে ষ্টেৰিঙতো লাগি থকাৰ কাৰণে মই কেৰেং মাতিছোঁ, কেৰেং দি টানি পেলাই উলিয়াব লাগিব। ভৰিকেইটা ফচি গ'ল, মানে এজন মৃত্যু হৈছে। এইখিনি মই একো নাপালোহি, মানুহ কোনো পোৱা নাই, চব গাড়ীয়ে উঠাই লৈ গৈছে। ইতিমধ্যে আৰক্ষী অহাৰ পূৰ্বে ইয়াৰ পৰা যিসকল আঘাতপ্ৰাপ্ত লোক আছিলে সেইসকলক ইতিমধ্যে ইয়াৰ পৰা লৈ যোৱা হৈছে শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ। হয়তো কেনেধৰণৰ গুৰুতৰ আঘাত, সেই আঘাত আমি তাত চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে বৰ্তমানো চালকৰ আসনত এতিয়াও লাগি আছে, যিহেতু ভৰি দুটা সোমাই আছে, যিবাবে তেওঁক উলিয়াব পৰা বৰ্তমানলৈকে হোৱা নাই। গতিকে ব্যৱস্থা কৰিছে আৰক্ষীয়ে, ইয়াৰ পৰা মৃতদেহ উলিয়াই গাড়ীখন ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিব। আৰু যিহেতু বতৰ যথেষ্ট বেয়া, বৰষুণ দি আছে, হয়তো তাৰ বাবেও কিছু অসুবিধা হ'ব পাৰে, যিটো কাৰণে এটা টাৰ্ণিঙত হয়তো ষ্টেৰিং কাটিব নোৱাৰি দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। সেইটো আমি পিছত ইতিমধ্যে তদন্তত আহিব। কিন্তু যি দুৰ্ঘটনা, এই মুহূৰ্তলৈকে এজন লোক মৃত্যু হৈছে। বাকী আমি চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত জানিম যে কিমান লোক প্ৰকৃততে কেনেধৰণৰ আঘাতপ্ৰাপ্ত হৈছে, সেই কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তলৈকে আমি আপোনালোকক জনালোঁ যে বাছ আৰু ট্ৰাক, প্ৰিয়াংকী ট্ৰেভেলছ আৰু এখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত নামবৰ বনাঞ্চলৰ মাজত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে।